নমস্কাৰ জনাইছো সবকে আৰু আমাৰ অধ্যয়ন একাডেমী সিনিয়ৰ সেকেন্ডাৰী সকলোকে শুভেচ্ছা জনাইছো আপোনালোকৰ উপস্থিতি মই অধ্যয়ন একাডেমী সিনিয়ৰ সেকেন্ডাৰী প্ৰিন্সিপাল আৰু মোৰ লগত বহি আছে আমাৰ অধ্যয়ন একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উপাধ্যক্ষ জিয়াৰুল ইছলাম আৰু আমাৰ বিজ্ঞান শিক্ষক ইজাজুল ইছলাম কাইলৈ আপোনাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ ঠিক 45 মিনিট আগত এটা ঘটনা হৈছিলে আৰু সামাজিক মাধ্যমৰ জৰিয়তে গোটেই অসম তথা সৰ্বভাৰততে বিয়পি পৰা মই অনুভৱ কৰিছো সেইখিনিৰ ওপৰত অলপ আপোনালোকৰ লগত সঁচাটো প্ৰকাশ কৰিবৰ কাৰণে মই আজিৰ এই অনুষ্ঠানটো আয়োজন কৰাত আপোনালোক সহযোগ কৰিছে নিশ্চয় ধন্যবাদ জনাইছো আপোনালোকলৈ প্ৰথমতে মই এই কালিৰ ঘটনাটো বৰ্ণনা আৰম্ভ কৰিব বিচাৰিছো বৰ্ণনাটো আমি প্ৰথমতে আমাৰ যি ল'ৰা ছোৱালীখিনি আছিল আমাৰ স্কুলত আমাৰ এটা সিস্টেম আৰু বিদ্যালয়ৰ প্ৰথমৰ পৰাই যিসকল ছাত্ৰ ছাত্ৰী ফাইনাল পৰীক্ষাত অৱতীৰ্ণ কৰাও যিসকল ফাইনাল পৰীক্ষা দিব যায় হায়াৰ সেকেন্ডাৰী হওক বা মেট্ৰিকেই হওক সেই পৰীক্ষাত আমি ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি খুব মানে ডিসিপ্লিন মেইনটেইন কৰিবৰ কাৰণে কিছুমান কথা বতৰা সিহঁতৰ লগত পাতো আৰু নিয়ম শৃংখলাখিনি শিকাই তাৰ পিছত আমাৰ স্কুলৰ শিক্ষকৰ হৈতে আমি ল'ৰা ছোৱালীখিনি চেণ্টাৰলৈ পঠিয়াও তো তদ্ৰুপ কাইলৈ ঠিক সেইদৰেই কামটো আমি কৰিছিলো যদিও এজন ষ্টুডেন্ট মানে আমাৰ লগত অহা নাছিল আৰু সেই ষ্টুডেন্টৰ নাম হৈছে ৰাজিবুল ইছলাম তেওঁ হয়তো ঘৰৰ পৰা ওলাওতে দেৰি হৈছে কিবা তেনেকুৱা এটা ভাৱ এটা আহিছে মোৰ তাৰপিছত তেওঁৰ বন্ধুৰ সৈতে সেই ল'ৰাটো মানে পিছলৈ অকমান পিছত তাত উপস্থিত হৈছে সিহঁত উপস্থিত হোৱাৰ আগমুহূৰ্ততেই 12:45 বজাত আমাৰ বাকি 35 জন ল'ৰা ছোৱালী আমি ভিতৰলৈ পঠাইছো সবৰে চেকিং হৈছে আমি প্ৰথমতে স্কুলৰ পৰা এটা চেকিং কৰি নিছো সেই ল'ৰাটোৱে পকেটত কিবা অনৈতিক বস্তু বাহিনী লৈ গৈছে পৰীক্ষা দিবৰ কাৰণে এই অনৈতিক বস্তু বাহিনী নিয়াৰ কাৰণে যেতিয়া দেখা পালে যে কটকটি এটা সিস্টেম যেহেতু নতুনকে আমাৰ বোর্ড গঠন হৈছে আসিফ নতুন বোর্ড গঠন হোৱাত আমাৰ নিয়ম শৃংখলাখিনি খুব এটা সুন্দৰ হৈছে আমি সেইকাৰণে অসম চৰকাৰকো ধন্যবাদ জনাইছো আৰু সেৱা হায়াৰ সেকেন্ডাৰী কৰ্তৃপক্ষকো ধন্যবাদ জনাইছো আৰু আমাৰ সামগ্ৰী হায়াৰ সেকেন্ডাৰীৰ কেন্দ্ৰ নিয়ন্ত্ৰক বা পৰীক্ষাৰ কৰ্মকৰ্তাসকল পৰীক্ষা চলোৱা কৰ্মকৰ্তাসকলকো মই ধন্যবাদ জনাইছো এই কাৰণেই যে এটা কটকটীয়া সিস্টেম বনাইছে ইয়াতে আৰু অসম চৰকাৰৰ পৰা অহা নিৰ্দেশনা মতেই তাহাতে মানে এটা খুব সুন্দৰ এটা মানে পৰিৱেশ গঢ় দিবলৈ চেষ্টা কৰিছে আৰু সুন্দৰ পৰিৱেশেই গঢ় দিছে মই যিমান দূৰ জানো আৰু দেখিছো মোৰ নিশ্চয় করে দেখিছো গতিকে তেখেতসকলকো ধন্যবাদ জনাব লাগিব আজি আৰু ইয়াৰ মাজতে আমাৰ যিজন লৰাই কিবা অনৈতিক কাৰ্যসূচীত আপোনাৰ পকেটত কিবা নকল লৈ যোৱা এটা কথা ওলাইছে সেই কথাটোত মানে আমি দুখিত আৰু সেই লৰাটো আমাৰ লগত গাড়ীত যোৱা নাছিল হেতু এটা লৈ মই নিজে দুখিত কিন্তু সেই লৰাটোৰ এই পৰিস্থিতি দেখাৰ পিছত যেটো পৰিস্থিতি আপোনাৰ তাত দেখা পালে যে চেকিং চলি আছে কটকটীয়া নিৰাপত্তা আছে পুলিশ বিষয়াসকল আছে দেখা পাই পেলাই সেই ভয়তে তাৰ বন্ধুৰ ওচৰলৈ সেই নকল বা সেই কাগজৰ টুকুৰা যেটা আছিল সেই কাগজৰ টুকুৰাখিনি তাৰ বন্ধুৰ লগত দি দিছে তাৰ বন্ধুৰ নামটো আপোনালোকে পাইছে মেৰাজুল ইছলাম কিন্তু আমাৰ ষ্টাফৰ নহয় আমাৰ আগৰে প্ৰাক্তন ছাত্ৰ আমাৰ পৰা 2022 চনতে পাছ কৰি গৈছে বৰ্তমান 6 সেমিষ্টাৰত পঢ়ি আছে সেই লৰাটোৰ পকেটত দি দিছে ভয়তে যে বস্তুটো লৈ হুমালে ধৰা পৰিব সন্মানৰ কথা আছে কিবা কিবি দেখাৰ পিছত আৰু কটকটীয়া নিৰাপত্তা নাথাকিলে হেতেন চেণ্টাৰত চেকিংৰ ব্যৱস্থা নাথাকিলে হেতেন নিশ্চয় লৈ গলে হেতেন কত বস্তুৰ ভিতৰত আৰু যে কোনোবাই লৈ গৈছে হেতু আমি হেতু ধৰিবলগীয়া নাই পকেটৰ ভিতৰত হয়তো ল'ৰা ছোৱালী ফাইনাল পৰীক্ষাৰ সময়ত কিছুমান ওলাই যায় নহয় যে কিবা কৰিব কিবা নকল কৰিব বা কিবা কৰিব গোটেই বছৰ নপঢ়ে তেনেকে কিছুমান ল'ৰা ছোৱালী এটা ভাৱনাটো ভাবি থাকে আৰু হেখিনি আমি যিমান পাৰো নিৰ্মূল কৰিবৰ কাৰণে চেষ্টা কৰি আছো আৰু এই লৰাটো যেতিয়া সেই লৰাটোৰ পকেটত দি দিলে বস্তুটো দিয়াৰ পিছতে আমাৰ এই দুজন শিক্ষকে এই ল'ৰা ছোৱালী 35 জন ভিতৰত হুমুৱা আছিলে হুমুৱাৰ পিছতে হাতৰ বেগ চেক সব বাহিৰত পেলাই থৈ গৈছে আৰু এই ল'ৰা ছোৱালীখিনি বেগ চেক বাহিৰত পেলাই থোৱাখিনি তাহাতে ৰেডি কৰি পেলাই এটা জায়গাত থুপ দিলে আৰু মোৰ গাড়ীখন লৈ গলে মোৰ গাড়ীখনত মানে
আপোনাৰ সিহঁতে থব বুলি কিবা এটা এতিয়াতে ভাবিছে আৰু তাৰপিছত এই বেগ কেইটা থৈ পেলাই চিধা হওঁতে সেই ল'ৰাটো গৈ পেলাই যিহেতু আগতে পঢ়াইছে আমাৰ এই প্ৰাক্তন ছাত্ৰ গৈ পেলাই তেখেত দুজনক মানে কথাটো কলে মানে যে এই ছাৰ কেনেকুৱা আপোনাৰ খবৰ ভালেই নে মানে কিবা এটা খবৰ লৈছে আৰু এই নকলৰ যিটো কথা এইটো মানে সেই ল'ৰাটো গৈ ছাৰৰ লগত প্ৰকাশ কৰিব আহো নাপায় আৰু কৰাও নাই এইটো আমাৰ তেখেতসকলৰ পৰা আপোনালোকে জানিব কথাখিনি সুধিব তাক গৈ পেলাই ভাল বেয়াটোহে সুধিছে কিন্তু আমাৰ ইয়াত তেতিয়াই গেটৰ সন্মুখতে পুলিচ বিষয়া আছিলে আমাৰ সামগুৰিৰ যিটো সেকেন্ড ওসি বুলি কয় নামটো মই এটলিষ্ট হেৰিখিনি মই নাজানো নামটো কিবা আছিল নেকি সুমিত্ৰা বুলি তেনেকুৱা নাম শুনিছো ছোৱালী মানুহ মানে মহিলা আৰক্ষী কিন্তু তাই কিন্তু বস্তুবিলাক যে হৈ আছে এই কথাখিনি সেইখিনি তাই প্ৰত্যক্ষ কৰি আছে দেখি আছে মানে কামখিনি চিষ্টেমখিনি দেখি আছে কিন্তু এই ল'ৰাটো মেৰাজুল বোলা ল'ৰাটোৱে গৈ পেলাই আমাৰ ছাৰসকলৰ ওচৰত ভাল বেয়া সুধিব যে গৈছে এইটোতো তেওঁ শুনা নাই অলপ দূৰৰ কথা এইটো অলপ দূৰত ওচৰত নহয় ভাল বেয়া সুধিব গৈছে সেইটো কথা সোধা নাই কিন্তু তাৰ পিছত আকৌ সেই ঠাইৰ পৰা ল'ৰাটো সুধি পেলাই তাহাঁতক সুধি পেলাই ল'ৰাটো তাৰ পৰা ওচৰৰ পৰা আহি গ'ল আহাৰ পিছত গেটত ৰখি আছিলে এজন মানে আপোনাৰ এই মহামাৰী জাতীয় বিদ্যালয়ৰ এজন শিক্ষক তেওঁৰ নাম ৰমজান আলী তেওঁ একচুৱেলি প্ৰিন্সিপাল নহয় সেইখন স্কুলৰ কিন্তু সেইখন স্কুলৰ প্ৰিন্সিপালৰ কিবা অসুস্থতাৰ অজুহাতত সেই ল'ৰাটোক প্ৰিন্সিপালৰ আইডি কাৰ্ড দি পেলাই তাত সোমাই দিছিলে গেটৰ ভিতৰত কথাটো মই ক্লিয়াৰ কৰিছো গেটৰ ভিতৰত সোমাই দিছিলে সেই তেওঁ মানে গেটত তাতে থিয় হৈ পেলাই ভিতৰত নবহি তাত থিয় হৈ পেলাই তেওঁ চেকিংৰ নামত তেওঁ চেকিং কৰি আছিলে ল'ৰা ছোৱালীখিনি চেকিং কৰা থকা অৱস্থাত সেই ল'ৰাটো যেতিয়া আকৌ ছাৰসকলৰ পৰা মাত দি পেলাই আহি গ'ল অহাৰ পিছত সেই ছাৰখনৰ সহযোগত এই মহামাৰীৰ যিখন ছাৰ সেই ছাৰখনৰ সহযোগত সেই ল'ৰাটোৱে কি কৰিলে আকৌ সেই ল'ৰাটোৰ পকেটত এই বস্তুটো দি দিলে নকলটো দি দিলে দি দিয়াৰ পিছত সেই ল'ৰাটো ভিতৰত সোমাল আৰু চেকিঙত ধৰা পৰিল আকৌ চেকিং হ'ল আকৌ চেকিঙত ধৰা পৰিল বস্তুটো ৰাখি দিলে কথাটো ইয়াতে আছিলে আৰু ঘটনাটো আপোনাৰ পৰীক্ষা আৰম্ভ হোৱাৰ 45 মিনিট আগত ইয়াত ৱাল পাৰ হৈ গৈছে নকলৰ যোগান ধৰিছে জাপে জাপে নকল ওলাইছে আমাৰ শিক্ষকসকলক আপোনাৰ গ্ৰেপ্তাৰ কৰিছে এই কথাবিলাক মানে মোৰ অন্তৰত লাগি গৈছে শিক্ষক সমাজক এটা লজ্জানত কৰিছে কাৰণ প্ৰাক্তন ছাত্ৰ গৈ পেলাই যদি কোনোবা শিক্ষকক সোধে কিবা ঘটনা কৰি আৰু কোনোবাই দেখে সেইটো কি সেই কথাই পাতিছে বুলি তো প্ৰমাণ নহয় মানে এনেদৰে এই প্ৰক্ৰিয়াটো গৈ যোৱাৰ পিছত এই ল'ৰাকেইটা আমাৰ এই ল'ৰাকেইটা মানে গৈ পেলাই পুলিচে সোধপোছ কৰিলে এই ল'ৰাটোক যিটো মানে মেৰাজুল বোলা ল'ৰাটোক গৈ সোধপোছ কৰিলে এই পুলিচ বিষয়াগৰাকীয়ে তাৰপিছত ল'ৰাটোক সোধাৰ লগে লগে ল'ৰাটো মানে চিধা অকমান মানে ল'ৰাটো অকমান চিধা আৰু মাতটো অকমান তাৰ মানে ডাঙৰ সি কি কৰিলে অলপ এটিটিউডত মানে প্ৰশ্নৰ উত্তৰ দিলে বাইদেউ কি সুধিছে এনেকে সুধিছে আৰু কি আনিছ কি কৰিছ কি দিছ এনেকে মানে বাইদেউ গৰাকীয়ে মানে প্ৰশ্ন সুধিছে তাক আৰু তাক প্ৰশ্ন সোধাৰ লগে লগে সিও মানে কি এই চিধা মানুহ নহয় তাৰো খং কিবা হৈছে চাগে এটিটিউডত দেখাই দিছে নাই মই একো কৰা নাই মই একো আনা নাই মই একো দিয়া নাই মানে এনেকে সিও দমত কৈছে মানে কথাটো দমত কোৱাৰ লগে লগে সেই ল'ৰাটোক কি কৰিলে চৰিয়াইছে পুলিচে চৰিয়াই গাড়ীত উঠাই দিছে চৰিয়াই গাড়ীত উঠাই দিয়াৰ পিছত আমাৰ এই দুই শিক্ষকৰ লগত যে তেওঁ দেখা কৰিছিল সেই সন্দেহত গৈ পুলিচে তাহাঁতকো ক'লে যে আপোনালোকক গাড়ীত উঠক থানাত যাব লাগিব এনেকে ক'লে সিহঁতকো যে থানাত যাব লাগিব আপোনালোক কিন্তু তাহাঁতে সুধিছে যে কিয় থানাত যাব লাগিব সেইটো আপোনালোকে তেওঁলোকৰ পৰা কথাটো ল'ব সি কি কৰিলে ইহঁতক গাড়ীত উঠাই থানাত লৈ গুচি গ'ল ঘটনা কিন্তু এইখিনি চেণ্টাৰৰ ভিতৰৰ মানুহে নাজানে চেণ্টাৰৰ বাহিৰৰ মানুহ নাজানে নিউজ পাই পেলাই চবেই মোক ফোন কৰি আছে মোক ৰাতি 2টা বজালৈকে মানুহ ঘৰত আহি আছে আজি ৰাতিপুৱা টোপনিৰ পৰা উঠি দেখিলো 300 এবভ মানুহ বহি আছে বাহিৰত কি হ'ল ছাৰ এনেকুৱাতো আমাৰ স্কুলত এনে হ'ব নালাগে আমাৰ স্কুলত ইমান ষ্ট্ৰিক্ট কলেজৰ ল'ৰা ছোৱালীখিনি যিখিনি পঢ়ি আছে সিহঁতো আহিছে আহি পেলাই আমাক সুধিছে ক'লে ছাৰ এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল এতিয়া কথাটো মোৰ প্ৰশ্নটো হ'ল 45 মিনিট আগৰ যদি ঘটনা হয় তেনেহলে সেই মানুহজন নকল দিবৰ কাৰণে দেৱালটো পাৰ কেনেকে হ'ল এইটো কেনেকে আমাৰ এই চতুৰ্থ স্তম্ভৰ পৰা কোনোবাই এই কথাটো কিয় প্ৰকাশ কৰিব যেহেতু 45 মিনিট আগত এই ঘটনাটো হৈছে পৰীক্ষা আৰম্ভ হোৱাৰ এই ঘটনাটো মই থুলমূলকে আপোনালোকক মানে মই অৱগত কৰাইছো আৰু বাকি তাহাঁতে জানে আৰু এতিয়া চাওক সি যে এবছৰ ধৰি পঢ়ি আছে আমিতো পঢ়াই আছো তো সি যে নিজে প্ৰিপেয়াৰ হোৱা নাই বা নিজে প্ৰিপেয়াৰ কৰিব পৰা নাই বা কিবা ভিতৰত কিবা ৰাখিছে এইটো আমিতো ধৰিব পৰা নাই আমাৰ লগত যোৱাও নাই সি আমাৰ লগত কোনো যোগাযোগো কৰা নাই
ইয়াত পঢ়ে কিন্তু ফৰ্ম ফিল আপৰ পিছত সি স্কুল অহা নাই। সি মানে কিবা TVS ক্ৰেডিটছ বুলি কিবা ফাইনেন্স আছে, সেই TVS ক্ৰেডিটছ ফাইনেন্সত সি জইন কৰিছে। মই এইটো শুনা পাইছো মানে, যেতিয়া নাহে স্কুল আমি কিন্তু ফৰ্ম ফিল আপৰ আগত 10 তাৰিখলৈকে আমি কিন্তু হেৰি কৰিছো, 1 তাৰিখলৈকে কৰি আহিছে। মানে মেৰাজুল বোলা ল'ৰাটোক যিজন এটিটিউড দেখাইছে সেইটো মানে আমাৰ ষ্টাফৰ মানুহ নহয়। মেৰাজুল সেই ল'ৰাটোৰ লগত যোৱা তাৰ বন্ধু হয়, কিন্তু আমাৰ পৰা আগতে পঢ়ি গৈছে। আমাৰ এক্স ষ্টুডেন্ট প্ৰাক্তন ছাত্ৰ প্ৰৱেশ কৰা নাই, হাইৱেত আছে, গেটৰ বাহিৰত হাইৱেত আছে, মানে চেকিং তাক কৰা নাই। পিছতে পুলিচ আহি পেলাই তেওঁক আপোনাৰ এই মানে সোধপোছ কৰিছে, আপুনি কি দিছে কি কৰিছে এনেকে সোধপোছ কৰাত তেওঁ মানে কথাটো অলপ স্পষ্টকে নকৈ সি মানে অলপ খংভাৱে কৈ দিছে। মানে খংভাৱে মানে পুলিচৰ লগত বিহেভিয়াৰটো মিছ হৈছে। মানে মোৰ এইটো মই সেইটো সদায় সেইটোৱে কম সঁচাটো। মই উপস্থিত নাছিলো যদিও কিন্তু গোটেইখিনি কথা আমাৰ ইনচাৰ্জৰ পৰা মই জানিব পাৰিছো। আৰু পৰীক্ষা ইনচাৰ্জ আপোনালোকে পৰীক্ষা ইনচাৰ্জকো সুধিব পাৰিব কথাটো। মই এইটো আপোনালোকলৈ এটা অনুৰোধ জনাম, কাৰণ সঁচাটোতো ওলাব লাগিব। কাৰণ ইয়াত এটা ঘটনা হ'ব কেন্দ্ৰৰ সন্মুখত আৰু ইনচাৰ্জো গম নাপাব, এক্সটাৰ্নেল দুজন এক্সটাৰ্নেল আছে তাহাঁতো গম নাপাব, একো গম নাপাব। বাহিৰে কিবা ঘটনা এটা হৈ যাব, সেইখিনি আপোনালোকে তাৰ পৰা জানিব পাৰিব। মই ইনচাৰ্জৰ পৰা জানিব পাৰিছো।